প্ৰেম উন্নতিৰ কাৰণে হ'ব লাগে। আপুনি যাক ভাল পায় তেওঁ যদি আপোনাক প্ৰত্যেকটো কথাতে বাধাৰ সৃষ্টি কৰে, এইটো নকৰিবা, মানে একো কাম কৰিব নিদিয়ে, আপোনাক উন্নতি কৰিবলৈ বাধা দিয়ে, সেই প্ৰেম কিন্তু সত্য প্ৰেম নহয়। প্ৰেমে উন্নতি সাধন কৰে, সঁচা প্ৰেমে উন্নতি সাধন কৰে। গতিকে আপুনি প্ৰেম কৰোঁতে অকণমান সাৱধান হ'ব, কাৰণ বহুত এনেকুৱা লাভ ষ্টৰী দেখিছোঁ যিসকলে নিজৰ প্ৰেমিকজনক বা প্ৰেমিকাগৰাকীক আগবাঢ়ি যাবলৈ নিদিয়ে, অকল প্ৰেমৰ মায়াজালতে বান্ধি নিজৰ কৰি ৰাখিব বিচাৰে। অকল প্ৰেমৰ মায়াজালত বান্ধি যদি অকল নিজৰ কৰি ৰাখিব বিচাৰে নিজৰ মানুহজনক বা মানুহগৰাকীক, তেনেহ'লে আপোনালোকে আগবাঢ়ি যাব কেনেকৈ? আপোনালোক প্ৰত্যেকে একোজন ব্যক্তি বিশেষ নহয়, আপোনালোকৰ নিজৰ সপোন আছে, নিজৰ আপোনালোকৰ শক্তি আছে কিবা এটা বিশেষ কাম কৰাৰ। গতিকে নিজৰ কাম ভালদৰে কৰক, এগৰাকী ভাল প্ৰেয়সী বা প্ৰেমিক আপুনি পাবই, কিন্তু বাধা দিয়া প্ৰেমিকৰ ওচৰত নাথাকিব।